গুৱাহাটীস্থিত কমাৰ্চ কলেজৰ ডক্টৰ ভগৱান চন্দ্ৰ লহকৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হৈছে 42 সংখ্যক কামৰূপ জিলা পাঞ্জা প্ৰতিযোগিতা 2024। সদৌ অসম পাঞ্জা সন্থাৰ অধীনত তথা কামৰূপ জিলা পাঞ্জা সন্থাৰ তত্ত্বাৱধানত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে শতাধিক পাঞ্জা খেলুৱৈয়ে। ল'ৰা ছোৱালী উভয়ে জুনিয়ৰ সিনিয়ৰ আৰু মাষ্টাৰ্ছ শাখাত ক্ৰীড়াংগনত দাঙি ধৰিব ক্ৰীড়া প্ৰদৰ্শন। এই প্ৰতিযোগিতাৰ পৰা সমাগত ৰাজ্যিক পাঞ্জা প্ৰতিযোগিতাৰ বাবে কামৰূপ মেট্ৰ' আৰু কামৰূপ গ্ৰাম্যৰ খেলুৱৈ কৰা হ'ব বাছনি। জ্যেষ্ঠ সাংবাদিক আহিছে প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়া আৰু যিমান অতিথি আহিছে সকলোকে মই অৰ্গেনাইজিং কমিটিৰ প্ৰেচিডেণ্ট হিচাপে মোৰ মৰম শ্ৰদ্ধা আৰু প্ৰণাম যাচিছোঁ। মোৰ খুবেই ভাল লাগিছে। আমার গাঁৱে ভূঁয়ে এই ভাগৱতী চালে বিঅপিয়ে গভর্নমেন্টের উপরে সহায় না পায় তাই নিজের পয়সা খরচা করে এই কামখিনি করে। তো আমার দেওয়ার উদ্দেশ্য কি? উদ্দেশ্য হচ্ছে সমাজক কিভাবে দিয়া। আমাৰ যেটো সদৌ অসম পাঞ্জা সন্থা আমাৰ এটা ইউনিটি আছে। আজি কামৰূপ ডিষ্ট্ৰিক্টে পাতিছে, আমি কি কয় তেওঁলোক এটলিষ্ট দুজন এজনকৈ আহিছে প্ৰতিখন জিলা। ঠিক তেনেকৈ কিছুদিনৰ আগত মৰিগাঁও ডিষ্ট্ৰিক্টত পাতিছিলে জাগিৰোড কলেজত মৰিগাঁও জিলা, তেতিয়া আমাৰ প্ৰতিখন জিলাৰ 2-4জন গৈছিলে। সেইটোৱে আমাক বুজাই যে আমাৰ সদৌ অসম পাঞ্জা সংগঠনটো এইটো শক্তিশালী হ'ব আৰু এই শক্তিশালী হ'লেহে আমি ডিষ্ট্ৰিক্ট পৰ্যায়ত আমি আমাৰ প্ৰতিযোগীবিলাক আমি উলিয়াই লৈ আহিব পাৰিম। আমাৰ যিটো ৰাজ্যিক পৰ্যায় তথা ৰাষ্ট্ৰীয় পৰ্যায় তথা আন্তৰ্জাতিক পৰ্যায়ত আমি প্লেয়াৰবিলাক আমি তেনেকৈ প্ৰমোট কৰি লৈ যাব পাৰোঁ আৰু সেই প্লেয়াৰবিলাকো আমাৰ অসম তথা ভাৰতবৰ্ষৰ নাম কঢ়িয়াই আনিব পাৰিব। 42nd অল কামৰূপ মেট্ৰ' এণ্ড ৰুৰেল ডিষ্ট্ৰিক্ট আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপ, আৰু এই চেম্পিয়নশ্বিপটো অল কামৰূপ ডিষ্ট্ৰিক্ট মেট্ৰ' এণ্ড ৰুৰেল আৰ্ম ৰেচলিং এছ'চিয়েশ্যন ইন এছ'চিয়েশ্যন অফ গুৱাহাটী কমাৰ্চ কলেজ ষ্টুডেণ্ট ইউনিয়ন আণ্ডাৰ এজিছ অফ অল আছাম আৰ্ম ৰেচলিং এছ'চিয়েশ্যন আজি আমি অনুষ্ঠিত কৰিছোঁ। ইয়াত আমাৰ প্ৰায় 100ৰো অধিক মানে প্ৰতিযোগীয়ে ভাগ লৈছে আৰু ভাল লাগিছে যে আমাৰ ৰুৰেল ডিষ্ট্ৰিক্টৰ মেট্ৰ' ডিষ্ট্ৰিক্টৰ লগতে ৰুৰেল ডিষ্ট্ৰিক্টৰ বহুত পাৰ্টিচিপেণ্ট আহি ইয়াত জিম, ক্লাব, স্কুল, কলেজ আৰু ইউনিভাৰ্চিটি লেভেল পাৰ্টিচিপেণ্টে ভাগ লৈছে। আৰু আমি আজি এদিনীয়া কাৰ্যসূচীয়ে আজি অপেনিং চেৰিমনি হৈ গ'ল, পতাকা উত্তোলন হৈ গ'ল আৰু আমি ভাবোঁ যে যিসকল প্ৰতিযোগীয়ে ইয়াত আজি যোগদান কৰিছে সেইসকল প্ৰতিযোগীৰ কাৰণে এইখন এখন ভাল প্লেটফৰ্ম। আৰু মই অনুৰোধ জনাম যিসকল প্ৰতিযোগী আৰু ইয়াত উপস্থিত হৈছে তেওঁলোকে সকলোৱে নীতি নিয়ম মানি এই প্ৰতিযোগিতাখনত চলাই নিয়াত সহায় কৰে আৰু লগতে অৰ্গানাইজিং কমিটিৰ বিষয়ববীয়াসকল
আৰু টেকনিকেলছ ৰেফাৰিজ অফিচিয়েলছ আৰু যিসকল প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়া জ্যেষ্ঠ সাংবাদিকবিলাক আহিছে আৰু বিশিষ্ট অতিথি ইনভাইটিজ আহিছে, সকলোকে মই আদৰণি জনাইছোঁ, সকলোকে মই মৰম আৰু শ্ৰদ্ধা আৰু প্ৰণাম জনাইছোঁ। আৰু খেলসমূহ কি শাখাত হৈছে? এই খেলসমূহ আমাৰ জুনিয়ৰ বয়জ এণ্ড গাৰ্লছ, জুনিয়ৰ মেন এণ্ড ওমেন, মাষ্টাৰ্ছ কেটেগৰীয়ে কেইবাটাও শাখা আছে। তো 40 years to 50 years, 50 years and above, 40 and 50 yearsৰ ভিতৰত 3টা গ্ৰুপ আছে, যে 70 কেজি, 80 কেজি, 90 কেজি, এনেকুৱা 3টা কেজি আছে গ্ৰুপ। তেনেকৈ আমাৰ 50টা কেটেগৰী শাখাত এই খেল অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাৰ নিয়ম অনুসৰি। আৰু এইবাৰ নিৰ্বাচিত কৰা হ'ব। এইখন প্ৰতিযোগিতাৰ পৰাই আমি আগন্তুক আহি থকা যিটো আমাৰ ৰাজ্যিক পাঞ্জা প্ৰতিযোগিতা হ'ব, অল আছাম আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপ 2024 যিটো আমাৰ কম্পিটিশ্যন হ'ব, তাত আমি ইয়াৰ পৰা এই কামৰূপ জিলা মেট্ৰ' আৰু ৰুৰেলৰ পৰাই আমি এই দলটো আমি নিৰ্বাচন কৰিম। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।